কবিতাৰ শিৰোনাম শুকুলা চাদৰ মেলি তেওঁ নামি আহে নিজম ৰাতি। কবিতাৰ কথা জনপ্ৰিয় কবি নৱজিৎ দাস। কবিতাৰ পাঠ পবিত্ৰ ৰাজবংশী। মোৰ প্ৰেমৰ উষ্ম আলিংগনত উন্মেষিত হোৱা ঔ মোৰ নিশব্দ নিমাত নিশাৰ গোপন অভিসাৰিকা। তুমি আহিবা বুলি জানিতো ৰৈ আছিলো তোমাৰ অপেক্ষাত, উদংগাৰে আঁতৰাই ক্লান্তি পথৰুৱা অৱসাদ। কাঁচি ধৰা হাতৰ খহটা মুঠিত আজি মুঠি মাৰি ল'ম তোমাৰ শুভ্ৰ আঁচলৰ আলফুল ভাঁজ। পাৰো মানে সাঁতুৰিম তোমাৰ প্ৰেমৰ মন্দাকিনিত, দেহ মন পৰিব হাত। আহা স্পৰ্শ কৰা মোৰ বাসনাৰ ৰক্তিম ওঠ, মাতাল হৈ যোৱা এবাৰ দীঘলকৈ উশাহত লৈ মোৰ ঘৰ্মাক্ত দেহৰ মাটি মাটি কুণ্ড। বাকি দিয়া পান কৰো তোমাৰ চুলিৰ আগে সৰা টোপাল টোপাল নিয়ৰ। ভিজা ভিজা আঙুলিৰে বোলাই যোৱা মোৰ বুকুৰ ভিতৰৰ এডাল এডাল কামিয়াৰ। সোণ হালধীয়া ৰূপৰ মাজতো তুমি দিয়া মুকুতাৰে সজাই ৰাখিছো মোৰ পদূলিত সেউজীয়া দুবৰিৰ ৰূপালী তলিচা। আহা পাৰি দিয়া তোমাৰ শুকুলা চাদৰ, উন্মুক্ত মোৰ জোনঢলা বিশাল পথাৰ। ঢল ভাত দিয়ালৈ মই সাৰে থাকিম তোমাৰ বুকুতে বুকুত হৈ। আৰণ্য সুৰভি আৰু তোমাৰ চেঁচা চেঁচা পৰশত আজি নিষিক্ত হম অজন্তা এলোৰাৰ ভাস্কৰ্য হৈ। পাহৰি পেলাম মোৰ পুৰুষত্বৰ অহমিকা, অ মোৰ নিজম নিশাৰ গোপন অভিসাৰিকা।